Hello, বন্ধুসকল লাগি আছো অকমান পথাৰত এয়া খেৰবোৰ উঠাই আছো ইয়া আকৌ লাও লগাব লাগিব ন এবাৰ ভাবিছো অকমান লাও সৰহকৈ কৰিম সৰহ মানে কি বেছিকৈ কৰিম আমাৰ ভাষাত কি ক'ম আৰু ঠেলাখন এনেকৈ বাঁহ বান্ধি লৈছো ঠেলা দিফালে দীঘলকৈ এনেকৈ ইয়াৰ পৰা খেৰবিলাক উঠাই আছো কালিলৈ হাল বাব লাগিব ন খেৰবিলাক উঠাই হাল বাম ৰঙালাও এবাৰ অকণমান 4 বিঘামান ৰঙালাও খেতি কৰিম বুলি ভাবিছোঁ চাওঁ যোৱা বছৰ যিখিনি কৰিছিলোঁ অকণমান ভালেইখিনি লাভ হৈছে সেইটো কাৰণে এইবাৰ অকণমান বেছিকৈ কৰিম বুলি ভাবিছোঁ সেয়েহে খেৰবোৰ উঠাওঁ আৰু নাৰাবোৰ লগাই দি কালিলৈ হাল বাব লাগিব এই ভাইটি এজনক মাতিছোঁ ভাইটি এজন আছে খেৰ উঠাই আহিছোঁ মিলি দুইজনে তো আপোনালোকেও বাৰু কৰক খেতিবিলাক খুব সুন্দৰকৈ আমি খেতিবোৰ নকৰিলে কোনে কৰিব আমি নিজেই কৰিব লাগিব নিজেই খোৱা বস্তু নে কি কয় বেছি নাই আৰু এইফালে মেচিনেৰে ধান কাটি আছে এইফালে এখন গাড়ী এইটো চাইডত এই ক'ত গ'ল এইটো চাইডত ঠিক আছে তো চাই থাকিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এয়াই আৰুনো কি খেতিবোৰ কৰিলে আপোনালোকক দেখুৱাই থাকিম ব্লগৰ জৰিয়তে এইবোৰ ইয়াতে দৰৱ দি থোৱা আছে সুন্দৰকৈ খাই আছে এইখন এনেকৈ অলপমান যোগাৰ কৰি লৈছোঁ গমে পাই দেখোন ইণ্ডিয়াত যোগাৰ বনোৱা অৱস্থাত এই ঠেলাত এইখন বনাই লৈছোঁ ইয়াতে খেৰবোৰ গুচাই আছোঁ আৰু ৰাতিপুৱা টাইমত এয়া বিয়াৰ দানা চাপৰ নিমখ আকৌ মিনাৰেল মিক্সাৰ মিক্স কৰি কিনে এনেকৈ দিয়া হয় এটা এই অকলে দিলেহে খায় লগৰ লগত নাখায় বাকীকেইটা আছে কাঁহী পোৱালি কেইটা এই কে লাগছা ধান কটা হোৱাৰ বাবে ইয়াতে মাইকাকেইটাক ইয়াতে দৰৱ দিওঁ বাকী সিহঁতকো আজি এনেকৈ এৰানি দিওঁ ৰাতিপুৱা সময়খিনি দুপৰীয়া বান্ধি থৈ দিম আকৌ ভাটি পেলাই এৰাই দিম এনেকৈ দিলে যিহেতু ঘৰতে থকা হয় সেয়েহে সৰুকৈ এখন ছাগলী ফাৰ্মো খুলি লৈছোঁ তাৰে মই কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া দুপৰীয়া টাইমত এনেদৰে গছৰ পাতবোৰ আনি দিওঁ ৰাতিপুৱা টাইমত অকণমান দানা দিওঁ দুপৰীয়া গছৰ পাতবোৰ দিওঁ আকৌ সন্ধিয়া হ'লে অকণমান দানা দি তেনে বান্ধি থৈ দিওঁ এইবোৰ ৰঙালাও সৰিয়হ আলু মটৰ এইবোৰ দুপৰীয়া খেতি কৰিবৰ বাবে মাটিবোৰ চাহ কৰি থকা হৈছে আজিৰ ভিডিঅ'টো বাৰু ইমানখিনিয়ে যদি ভিডিঅ'টি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব